জিলা যান-বাহন আৰক্ষী আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত পথ সুৰক্ষা সজাগতা সভা। ৰবিবাৰে দিনৰ পৰা 12 মান বজাত দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ হাটশিঙিমাৰী কলেজ নগৰত দক্ষিণ চালমাৰা মানকাছৰ জিলা যান-বাহন নিয়ন্ত্ৰণ আৰক্ষী আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ৰ NSS গোটৰ যৌথ উদ্যোগত পথ সুৰক্ষাৰ বাবে এক সজাগতা স্বৰূপ বাটৰ নাটৰ প্ৰদৰ্শনৰ আয়োজন কৰে। উক্ত বাটৰ নাটৰ জৰিয়তে পথ সুৰক্ষাৰ আইন মানি চলি বাহন চলাবলৈ হেলমেট পৰিধান কৰি দুচকীয়া বাহন চলোৱা, ছিট বেল্ট লগাই চাৰিচকীয়া বাহন চলোৱাৰ আহ্বান জিলা যান-বাহন নিয়ন্ত্ৰণ আৰক্ষী বিষয়া হেমন্ত কুমাৰ ৰয়ৰ। উল্লেখ্য যে বাটৰ নাটৰ প্ৰদৰ্শনৰ পাছত জিলা যান-বাহন আৰক্ষী আৰু হাটশিঙিমাৰী মহাবিদ্যালয়ৰ NSS গোটৰ স্বেচ্ছাসেৱকসকলে পথ সুৰক্ষাৰ ওপৰত কেইবাটাও শ্লোগান দি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে। পথ সুৰক্ষা আইনটো বলবৎ কৰাৰ কাৰণে আমাৰ হাটশিঙিমাৰী যিটো NSSৰ পৰা তেওঁলোকে যিটো প্ৰগ্ৰাম বনাইছে আৰু আমি সহযোগ কৰিছোঁ, গতিকে সকলো ৰাইজে মিলি আমি ৰোড ছেফটি যিটো এইটো কৰিব লাগে। গতিকে গাড়ী আইন বলবৎ কৰাৰ ক্ষেত্ৰত তথা আইন উলংঘন কৰাৰ ক্ষেত্ৰত আপোনালোক কিছু পৰামৰ্শ তথা সজাগতা সৃষ্টিৰ সংশোধনী ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াটো বিবেচনা কৰা হৈছে। যিসকলে পৰিবহণ আইন উলংঘা কৰে তেওঁলোকক শাস্তিমূলক পদ্ধতিতকৈ অধিক সংস্কাৰমূলক আৰু পুলিচ পাব্লিক যিটো ৰিলেশ্যন তথা নাগৰিকৰ মাজত বন্ধুত্বপূৰ্ণ পদ্ধতি গ্ৰহণ কৰিবলৈ আপোনালোকক পৰিবহণ বিভাগৰ পৰা উৎসাহিত কৰা হ'ব। আৰু আমি বিচাৰোঁ যে পৰিবহণ বিভাগৰ এনে সুব্যৱস্থাই তথা NSSৰ যিটো ব্যৱস্থা কৰিছে তেওঁলোকৰ এই ব্যৱস্থাটোৱে জনসাধাৰণৰ মাজত আস্থা তথা সুৰক্ষাৰ ক্ষেত্ৰত যি নীতি নিয়ম আছে সেইবোৰ স্বেচ্ছামূলকভাৱে মানি চলাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাব। যেনেধৰণৰ চাৰিচকীয়া বাহন চলোৱাতে আপোনালোকে হেলমেট পৰিধান কৰিব আৰু চাৰিচকীয়া বাহনত বেল্ট ব্যৱহাৰ কৰিব, দুচকীয়া বাহনত আপোনালোকে হেলমেট ব্যৱহাৰ কৰিব। যিবিলাক টেম্পু চালক আছে তেওঁলোকে অত্যাধিক যাত্ৰী নকৰিয়াব আৰু চালকসকলৰ প্ৰত্যেকজনৰে লাইচেঞ্চ থকাটো বাধ্যতামূলক। আৰু বিশেষকৈ আমাৰ যিখিনি গাৰ্জেন আছে তেওঁলোকে যিখিনি 18 বছৰৰ তলৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ হাতত যাতে গাড়ী তুলি নিদিয়ে, দুচকীয়াই হওক বা চাৰিচকীয়াই বাহন হওক তেওঁলোকৰ হাতত যাতে তুলিয়ে নিদিয়ে, এইটো আমাৰ গাৰ্জেনসকলৰ এটা গুৰুত্বপূৰ্ণ দায়িত্ব। গতিকে আপোনালোকে আমাৰ লগত থাকিব ৰাইজসকল, আমি আপোনালোকৰ লগত আছোঁ। গতিকে আমি এই পথ সুৰক্ষাটো চেফটি কৰিব লাগে। জয় হিন্দ। আমাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ৰ 7 দিনীয়া বিশেষ শিবিৰত আজি 6 দিন আৰু 6 দিনৰ কাৰ্যসূচী আছিলে আমাৰ ৰোড ছেফটি পথ সুৰক্ষা সজাগতা শিবিৰ, লগতে এটা বাটৰ নাটৰ আমি উপস্থাপনৰ ব্যৱস্থা কৰিছোঁ। আজি আমাৰ বিশেষকৈ আমাৰ আৰক্ষী প্ৰশাসন তথা ট্ৰেফিক পুলিচ হেমন্ত কুমাৰ ৰয়, মন্দিৰ হস্পিটেল ডাঙৰীয়া তেখেতে আমাৰ মাজত আছে আৰু তেখেতৰ সম্পূৰ্ণ টিমটো আমাক সহযোগ কৰিছে। আৰু ইয়াতে আমি বাটৰ নাট এটা উপস্থাপন কৰি ৰাইজক সজাগতা কৰিবলৈ সক্ষম এইটোৱেই হৈছোঁ যে বাইক চলোৱা আজিকালি দেখা গৈছে, বিশেষকৈ ডেকা চাম ল'ৰাই কি কৰে বাইক দ্ৰুতগতিত চলাই, হেলমেট পৰিধান নকৰে, যাৰ কাৰণে প্ৰতিতেই একদম দুৰ্ঘটনা হয়। নিজৰ জীৱন নষ্ট হোৱাৰ লগতে পথত ৰাতি থকা কাষৰীয়াসকলেও কেতিয়াবা দুৰ্ঘটনাত পতিত হয়। গতিকে বাইক চলাওঁতে সদায় হেলমেট পৰিধান কৰিব লাগে, জোতা পিন্ধিব লাগে, লগতে যিটো পৰিবহণৰ নিয়ম সেই নিয়ম মানি সেই গতিত আমি বাইক চলাব লাগে। চাৰিচকীয়া চলোৱাৰ ক্ষেত্ৰত ছিট বেল্ট ইউজ কৰাটো বাধ্যতামূলক, তথাপি ড্ৰাইভিং লাইচেঞ্চ থকাটো বাধ্যতামূলক। গতিকে ইয়াৰ দ্বাৰা মই ৰাইজক আহ্বান কৰিম যে অলপ আগতে যিহেতু আমাক ছাৰে কৈ গ'ল যে দুচকীয়া হওক বা চাৰিচকীয়া হওক 18 বছৰ তলৰ ল'ৰা ছোৱালীক বাইক বা কাৰ চলাব দিব নালাগে। বয়স নোহোৱালৈকে তেখেতক অলপ সজাগ কৰিব লাগে আৰু উপযুক্ত বয়সত উপযুক্ত লাইচেঞ্চ বা নথি পত্ৰ হোৱাকৈ তেখেতসকলক বাইকে হওক বা চাৰিচকীয়া হওক চলোৱাৰ কাৰণে অনুপ্ৰেৰণা কৰিব লাগে আৰু পৰিবহণৰ নিয়ম সদায় মানি চলিবলৈ নিজকে বাধ্য কৰাব লাগে। তেতিয়া হয়তো নিজেও বাচিম, আনকো বচাম। পথ সুৰক্ষা জীৱন ৰক্ষা, স্ল' ড্ৰাইভ লং লাইফ, এই কথাটো আমি শ্লোগান দিছোঁ। ৰাইজক আমি আহ্বান জনাইছোঁ যাতে আমাক সহযোগ কৰে, আৰক্ষী প্ৰশাসনক সহযোগ কৰে, পৰিবহণ নিগমৰ সকলো ব্যক্তিকে যাতে সহযোগ কৰে আৰু নিয়ম মানি পেলাই তেওঁলোকে যাতে বিশেষকৈ পৰিবহণৰ যিটো নিয়ম আমাৰ চৰকাৰে দিছে সেই নিয়ম মানি চলি তেখেতসকলে যাতে গাড়ী চলায় তাৰ কাৰণে মই আহ্বান জনাইছোঁ।